ধর্মেন্দ্র প্রধান রিজাইন দিও Resign দিও, resign দিও। We want Justice, we want justice, we want justice। we want Resign দিও, resign দিও। ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ। we want Justice, we want justice। প্ৰথম দাবীটো হৈছে যে আমি ধৰ্মেন্দ্ৰ প্ৰধানৰ ৰেজিগনেশ্যন বিচাৰো কাৰণ যিহেতু ধৰ্মেন্দ্ৰ প্ৰধানৰ যিমান পেপাৰ লিক হৈছে ইমানখিনি ষ্টুডেণ্ট যিসকল আমাৰ ছাত্ৰ ছাত্ৰী নীটৰ ছাত্ৰ ছাত্ৰী যিসকল ইমানৰ আৰু এতিয়ালৈ আমি গম পাইছোৱে যিটো আমাৰ ঘটনা চলি আছে 20জন ছাত্ৰ ছাত্ৰীয়ে ছুচাইড কৰিলে সেইটো কাৰণে আমি বিচাৰিছো যাতে ধৰ্মেন্দ্ৰ প্ৰধানে নিজৰ যিবোৰ কাম কৰিব নোৱাৰিছে ধৰ্মেন্দ্ৰ প্ৰধানে যদি পদত বহি কিনে নিজৰ যিবোৰ কাম কৰিবলগীয়া কামখিনি যদি কৰিব নোৱাৰিছে তেন্তে তেওঁ পদত থকাৰ একো লাভ নাই তেওঁ ৰিজাইন দিলে ভাল আছে আমাৰ দ্বিতীয় দাবী হৈছে যিসকল 20জন ষ্টুডেণ্টে যিসকলে আত্মহত্যা কৰিছে নীটৰ পেপাৰ লিকৰ কাৰণে তেওঁলোকৰ পৰিবাৰক গৈ কিনে ধৰ্মেন্দ্ৰ প্ৰধানে আহি কথা ক'ব লাগিব ধৰ্মেন্দ্ৰ প্ৰধানে এপলজাইজ কৰিব লাগিব ধৰ্মেন্দ্ৰ প্ৰধানৰ কাৰণে হৈছে যিহেতু ইনডাইৰেক্টলি তেওঁৰ কাৰণে এইটো হৈছে তো আমি সেইটো বিচাৰো আমাৰ তৃতীয় হৈছে তেওঁৰ ৰেছপঞ্চিবিলিটিটো ল'ব লাগিব যে তেওঁৰ কাৰণে হৈছে যিহেতু ধৰ্মেন্দ্ৰ প্ৰধান আমাৰ এডুকেশ্যন মিনিষ্টাৰ আৰু যদি আমাৰ এডুকেশ্যন চিষ্টেমটোত আজি কিবা হৈছে তেন্তে এডুকেশ্যন মিনিষ্টাৰৰ চবতকৈ ডাঙৰ ভুল হ'ব সেইকাৰণে এডুকেশ্যন মিনিষ্টাৰে আহি কথা পাতিব লাগে আৰু যিহেতু আমি সুধা হৈছে যে আমি কোনো সংগঠনৰ পৰা অহা নাই আমি হৈছোঁ যুৱা শক্তি যিসকল ষ্টুডেণ্ট আৰু আমি ষ্টুডেণ্টবোৰে হৈছোঁ এখন দেশৰ ভৱিষ্যত যদি এখন দেশৰ ভৱিষ্যতৰ ষ্টুডেণ্টবোৰে যদি আজি ভালকৈ থাকিব নোৱাৰে যিবোৰ ষ্টুডেণ্টে ৰাইটছ পাব লাগে যিবোৰ আমাৰ মৌলিক অধিকাৰত আমাৰ শিক্ষাৰ অধিকাৰ আছে আৰু আমাৰ শিক্ষাৰ অধিকাৰৰ পৰা যদি আমাক বঞ্চিত কৰা হ'ব আমি শিক্ষাৰ অধিকাৰ যদি ভালদৰে নাপাওঁ তেন্তে আমি আমাৰ বিৰুদ্ধে মাত মতা অধিকাৰো আমাৰ সংবিধানত লিখা আছে তো আমি আমাৰ সংবিধানত আমি গণতান্ত্ৰিক দেশত আছোঁ যিহেতু আমি গণতান্ত্ৰিকভাৱে আমি নিজৰ মাতৰ কাৰণে নিজৰ অধিকাৰৰ কাৰণে মাত মাতিব আহিছোঁ আৰু যেতিয়ালৈকে ধৰ্মেন্দ্ৰ প্ৰধানে ৰিজাইন নিদিয়ে কালিও হৈছিল আজিও হৈছে আৰু আগলৈকে যেতিয়ালৈকে ৰিজাইন নিদিব তেতিয়ালৈকে এই প্ৰটেষ্ট চলি থাকিব আৰু আমি আমাৰ নিজৰ শক্তিৰ কাৰণে আমি আমাৰ নিজৰ অধিকাৰৰ কাৰণে আমি সদায় আগবাঢ়ি আহি থাকিম বুলি মই এইষাৰে কথা ক'ব বিচাৰিছোঁ